ফাইনেলি ৰেডি হৈ গ'ল ভাত পানী খাই বৈ এতিয়া লাহেকৈ যাম আমি এফালে মাত লগাবলৈ আৰু যিহেতুকে এইফালে মাত লগাবলৈ বস্তু লৈ থোৱা আছে চেনি আছে বুট আছে মগু আছে আৰু কেইটামান বস্তু ল'বলৈ আছে সকলোখিনি ল'ম বিপৰীতে লৈ পেলাই আপোনালোকক দেখাম ক'ত গৈ আছোঁ আজি ধুনীয়াকৈ এই আমাৰ ভঙা বজাৰটো আৰু দেই বন্ধুসকল এনেধৰণে আছোঁ আৰু মোৰ লগত মানে গোঁসাইও ওলালে এই গোঁসাই ক'ত যা কৈ দিওঁ মামা ঘৰলৈ হয় নহয় এতিয়া মামা ঘৰলৈ যাব গোঁসাই মই আৰু আমাৰ খুৰী আছে আৰু আমাৰ হৰি ভকতনী আছে যিহেতুকে বজাৰ সমাৰ কৰিব গৈছে এতিয়া আমি আহি বিপিয়া পাই গ'লোঁ এইটো বিপিয়া টাউনৰ মাজত থকা শিৱ মন্দিৰ ভাগ কিমান ধুনীয়া লাগিছে চাওক না এয়াই হৈ গ'ল বিপুৰীয়া টাউন আৰু বাকীবিলাক চাই থাকিব আপোনালোকক দেখাই থাকিম এইফালে পিছফালে আছে খুৰী আৰু ইফালে কুটুমনি এতিয়া ফাইনেলি পাই গ'লোহি নাৰায়ণপুৰ আৰু এতিয়া গৈ থাকিম শিমলুগুৰি এইফালে গোঁসাই নেদেখালে বেয়া পায় সেইটো কাৰণে তাকো দেখাই দিছোঁ দেই বুজিছে নাই আৰামত বহি আছে কিয় ৰ'দত ধৰিছে নি গোঁসাই মই চশমাযোৰ লৈ ল'লোঁ গোঁসাই তোকে দি দিলোঁ নালাগে তেতিয়াহ'লে এতিয়া লাহে লাহে নাৰায়ণপুৰ কাষ চাপিলোঁ নাৰায়ণপুৰ হাল চাওক কিমান ধুনীয়া এটা ভিউ গাড়ীয়ে যিহেতুকে ক্ৰছ কৰিব নোৱাৰে আমি সোমাব লাগিব সোঁ চাইডেদি লাহেকৈ এইফালে চাওক নাৰায়ণপুৰ ৰওঁতে মানে বন্ধু এজনো লগ পালোঁ যিহেতুকে মোৰ ভিডিঅ' চাই গ'লে ভাল লাগিলে আপোনাৰ নামটো ক'ব নিহাল কৃষ্ণ দত্ত ভাল লাগিলে দেই ইয়াতে দোকান আছে নেকি না মোৰ হেৰি আপোনাৰ গাড়ী আছে গাড়ী আছে ন ঠিক আছে লগ পাম দিয়ক ফাইনেলি এতিয়া লাহে লাহে বন্ধুজনক এৰি ওলাই দিলোঁ গাঁৱলৈ ক'লৈ যাবি গোঁসাই গোঁসাই ক'ত যাবি ক'ৰ গাঁৱলৈ গোঁসাই এতিয়া আমাৰ গোঁসাইলৈ ছোৱালী এজনী চাবচোন দেই বন্ধুসকল এই চাওক কিমান ধুনীয়া হৈ আছে আৰু এতিয়া আমি লাহে লাহে গৈ থাকিম আৰু ক'ত চাই থৈছ নাৰায়ণপুৰ টাউনখন সঁচাকৈ কিবা এটা ভাল লাগিছে চাওক নাই মাজে মাজে গছ পুলিবিলাক ৰুই দিলে যে কিবা এটা ভাল লাগিছে চাওক কিমান ধুনীয়া এটা পৰিৱেশ পথাৰ ঘৰৰ দিন কিমান ধুনীয়া লাগিছে চাওক দাৱনীবিলাক সঁচাকৈ ফাইনেলি বন্ধুসকল য'ত মাত লগাব আহিছিলোঁ ত'ত আহি পালোহি যিহেতুকে আহি পালোহি মই ৰঙতি মানে আমাৰ ভাইটি শহুৰেকৰ ঘৰত এইফালে সন্মুখতে নামঘৰ ভাগ দেখিছেনে কিমান ধুনীয়া বাটচৰা ভাগ আৰু এইফালে যাবগৈ লাগিব আৰু এয়াই হ'ল আমাৰ ভাইটিৰ শহুৰেকৰ ঘৰ আৰু এতিয়া বৰ্তমান ইয়াতে সোমাই মেলি লাহেকৈ যাম মাত লগাবৰ কাৰণে কাৰণ যিহেতুকে আমাৰ ভাইটিৰ দদাই শহুৰেক ঢুকাইছে সেয়েহে প্ৰথম শহুৰেকৰ ঘৰতে সোমাই লৈছোঁ আৰু এতিয়া লাহে লাহে সোমাই আহিছোঁ কিমান ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ চাওকচোন সঁচাই কিবা এটা ভাল লাগে গাড়ীখন ইয়াতে চোতালতে থোৱা হ'ল আৰু এইফালে কিমান ধুনীয়া এটা পৰিৱেশ চাওক সেউজীয়া আৰু লাহে লাহে সোমাই যাওঁ কাৰণ যিহেতুকে চাহকাপ খাবলৈ মাতিছে যেতিয়া চাহকাপ খাই লওঁগৈ নহয় জানো চাই থাকিব মই ইয়াত ইমান দিন থাকিলোঁ সকলোৱে মাছে নাইকিয়া হৈ গ'ল এইফালে আমাৰ গোঁসাই আকৌ আহি পাই গ'লহি এই মানে কেমেৰা সন্মুখত নোলালে মনটো ভাল নালাগে বোলে ইয়াৰ সেইটো কাৰণে সি কেমেৰা সন্মুখলৈ আহি যায় বুজিছে নাই গাঁৱলীয়া মানুহৰ এটা হেৰি আৰু মানে খেতিৰ মেইন আলু খেতি লগাই থৈছে কিমান ধুনীয়াকৈ গোঁসাই একদম গৈ তল পাই গ'লগৈ এই গোঁসাই কি আলু খানই নেকি সেয়াতো পিছফালে থকাখিনিতো আলুহে সেইখিনি আলু এইখিনি নহৰু চাহ এইখিনি নহৰু সেইখিনি পিঁয়াজ নাখানিবি এতিয়া আলু নাখানে মানে যিসকলে পলু পোহে ইয়াত আছে নাই এৰাপাত এনেধৰণে
পুহি ৰাখে। এই চক পুখুৰী পাৰে পাৰে সকলোখিনি এৰাপাত এইফালে পুখুৰী চাওকচোন কিমান ধুনীয়াকৈ হাঁহকেইটা চৰি আছে, দেখিয়ে কিবা এটা ভাল লাগিছে। আপোনালোকৰ এই দৃশ্যটো চাই কেনেকুৱা লাগিছে জনাব দেই। গোসাঁই মানে মোমায়েকৰ ঘৰ আহি পালেহি যে, সেইটো কাৰণে এতিয়া মোমায়েকৰ ঘৰতো থাকিবি নাই? থাকিম বুলি কৈছিল নহয়। থাকিম আকৌ। সেইটো কি বনাই আছ তই? কি বনাই আছ? পাত। কি পাত? হা ধেৎ বেয়া কাম কৰ সঁচাকৈ। ই চাওঁতে বেয়া হৈ গৈছে। মানে এই ছোৱালীজনী ক'ত চাইছে বুলি কৈছিল তই? বিহপুৰীয়াত সি ছোৱালীজনী চাই থৈছে মানে। এতিয়া সেইটো কাৰণে সি মোমায়েকৰ ঘৰত থাকিবলৈ কৈছে, মোমায়েকৰ ঘৰত নাথাকে। মানে এই ছোৱালীজনী লগ নাপাব যে, স্কুলত মানে কিবা এটা প্ৰগ্ৰেম আছে। কি প্ৰগ্ৰেম আছে? খেল ধেমালি আছে। সেইটো কাৰণে খেল ধেমালি কৰিবলৈ যাব। আজিলৈকে তেতিয়াহে ছোৱালীজনী লগ পাব। এই বিৰাট টেঙৰ হ'ল আমাৰ এই ল'ৰাটো, সঁচাকৈ আমাৰ গোসাঁই পোৱালিটো বিৰাট টেঙৰ হ'ল। আপোনালোকক কৈছিলোঁহে মই ছোৱালীজনী চাই দিবৰ কাৰণে, এতিয়া সি ছোৱালী চায়ে থৈছে বোলে। আৰু এইফালে পুখুৰীটোত চাওকচোন কিমান ধুনীয়া হাঁহকেইটা খেলি আছে, কিবা এটা ভাল লাগিছে চাই। ইমান ধুনীয়া। এইফালে জাতিলাও, ৰঙালাও, হেন্দালি, আৰু এইফালে চাওক কিমান ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ, মানে সেউজীয়া নাৰিকল গছৰ সৰপক। এইফালে আকৌ আমাৰ আহিলেই নহয়, কি ছিঙিছে দেখিছে? বিহপুৰীয়াৰ পৰা আহিলে মানে শিমলুগুৰিত মানে ৰঙতিত আহি পানি পাচলি বুটলি আছে চাওক আমাৰ এই হৰি ভকতনীয়ে। ইফালে আইতা এগৰাকী চিঞৰ বাখৰ কৰি আছে, কি জানো চিঞৰি আছে, কিবা এটা কৈ আছে। এইফালে বোলে বান্দৰ ওলাইছে, বনৌষল মানে কি বান্দৰ ওলাইছে, সেইটো কাৰণে বান্দৰ এইফালে ওলালে নেকি বুলি কৈছে। এই গোসাঁই হাঁহ এটাকে লৈ যাওঁ নেকি? চা না কিমান ধুনীয়া হৈ আছে হাঁহকেইটা। হে ক'ত বান্দৰ চাওঁগে তই? ইফালে সি বান্দৰ চাবলৈ দৌৰি গৈছে আমাৰ গোসাঁই পোৱালিটো, মানে আমাৰ ভাইটি ল'ৰা। ইফালে গৰুবিলাকো একদম ধুনীয়াকৈ এৰাল দি থৈছে পুখুৰী পাৰতে। সঁচাকৈ কিবা এটা ভাল লাগিছে, সেউজীয়া। এইফালে পাচলি তলিলে আকৌ সোমাই আহিলে এইজনী ছাগলীজনী। এইফালে বোলে ক'ৰবাত বান্দৰ ওলাইছে, বান্দৰ চাওঁগৈ এতিয়া লাহেকৈ যাওঁ। যিহেতুকে এই জাতিলাও, ৰঙালাও এইবিলাক মানে কি খাবলৈ আহে বান্দৰবিলাকে, কাৰণ বান্দৰবিলাকৰ খাদ্যবিলাক নাইকিয়া হ'ল ন, সেইটো কাৰণে গাঁৱে ভূঞে আহি সোমাব ল'লে। এয়া চাওকচোন কিমান ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ, সেউজীয়া। ক'ত দেখিলি? সেইটো পথাৰৰ মাজত চব বহি আছে বান্দৰৰ ৰাজ। এইফালৰ পৰা গোটেই সম্পূৰ্ণ ঘৰটো দেখাই দিছোঁ চাওক। এইফালে চাওক, এইফালে আছে আমাৰ বাবুৰ, আমাৰ ভাইটিৰ শাহুমা আৰু আইতাক। এইফালে আমাৰ গোসাঁই পোৱালি। আহি পুখুৰী এই পাৰ পালোহি, কি ধুনীয়াকৈ দেখিছেনে? হেন্দালি দি পেলানি জাতিলাও লগাই ৰাখিছে। সঁচাকৈ কিবা এটা ভাল লাগিছে চাই, কিমান ধুনীয়া লাগিছে চাওকচোন। এইফালে আমাৰ মানে ভাইটিৰ খুলখালী ল'ৰাটো এয়া চাওক দৌৰি ফুৰিছে পুখুৰী পাৰে। সঁচাই কিবা এটা ভাল লাগিছে দৃশ্যখিনি। গোসাঁই আহ। আমাৰ গোসাঁই পোৱালিটো আকৌ লাহেকৈ মুতি লৈছে এতিয়া ন। মুতি ল মই দেখুৱাই নিদিওঁ, চুচুটো নেদেখুৱাওঁ বাৰু, বেয়া পাব নালাগে দেই। আৰু এতিয়া ধুনীয়া এটা পৰিৱেশ ভাল লাগিলে মানে পুখুৰী পাৰে যেতিয়া নেকি ধুনীয়া পাচলিবিলাক লগাই ৰাখিছে, সঁচাকৈ কিবা এটা ভাল লাগিছে। আৰু এইফালে দেখিছে নাই, এই ধাননিৰ মাজতে আছে বান্দৰ দুটা। জয় হনুমান। আৰু বান্দৰকেইটা যিহেতুকে মানে খাবলৈ খাদ্য নোপোৱা হ'ল যে, সেইটো কাৰণে গাঁৱৰ ভূঞে যিখিনি খেতি কৰি থয় তাকে খাবলৈ আহে। আৰু এইফালে যিহেতুকে জাতিলাও, ৰঙালাও এইবিলাক আছে, সকলোবিলাক এনেধৰণে খাই বিচাৰি ঘূৰি ফুৰে। আৰু এইফালে আমাৰ গোসাঁই চুচু কৰি আছে। এইকেইটা বান্দৰকেইটা চাওক দেখিছেনে? এইয়া পথাৰৰ মাজত ৰৈ আছে, মানে এইফালে আহিব চেষ্টা কৰি আছে। এইফালে আমাক যিহেতুকে দেখিছে, সেইটো কাৰণে সিহঁতে তাতে ৰৈ অপেক্ষা কৰি আছে কেতিয়া মানুহকেইটা যাব আৰু কেতিয়া আহি খাবলৈ পাম ভাবি আছে। নে কি কওঁ গোসাঁই? ব'ল গৈ থাকোঁ বৈ। আমাৰ এতিয়া গোসাঁই মানে কি যিজনী ছোৱালী চাইছে সেইজনী ছোৱালী চিনাকি কৰি দিব লাগিব ন আপোনালোকক। এতিয়া গোসাঁই আমাক কোনদিনাখন চিনাকি কৰি দিয়া ন গোসাঁই? চিনাকি কৰি দিবি না? গাড়ী গিলাচত দেখি থকা সেইফালে ৰঙা চোলা পিন্ধাজন আমাৰ ভাইটিৰ খুলখালী, আৰু ভিতৰৰ ফালে থকা গৰাকী আমাৰ ভাইটিৰ শাহুমা, এইফালে খুৰীমা আৰু আমাৰ কুটুমনি। এতিয়া ফাইনেলি ওলাই দিলোঁ ঘৰলৈ, যিহেতুকে আকৌ সকলোকে গৈ লগ পাম ঘৰতে। ব'লক তেতিয়া আমি ঘৰ মূৰা হওঁ। ফাইনেলি এতিয়া আমি ওলাই দিলোঁ ঘৰলৈ। এইফালে থাকি গ'ল আমাৰ খুলখালীটো। হিৰ' চাওঁ
এই লাজ কৰে, এই মানে বিয়াগম লাজ কৰে। এতিয়া গেট খুলি সোমাই গ'ল, এতিয়া লাহে লাহে গৈ থাকিম ঘৰলৈ। ঘৰৰ পৰা ওলাই আহি পিনি হঠাৎ আহি পালোহি মাঘনোৱা দল। এতিয়া চাওক, যিহেতুকে ইয়াত এদিনো সোমোৱা নাই, আজি প্ৰথম সোমাই চাম বুলি আগে আগে হোৱা খুৰী আৰু কুটুমনি আমাৰ গোসাঁই গৈ আছে। লাহে লাহে সোমাই যাওঁ। আহোমৰ ঐতিহ্যৰ মন্দিৰ। ৰাম ৰাম। এতিয়া লাহেকৈ সোমাই আহিছোঁ। প্ৰথম বহুত ৰাইজে আছে চাওকচোন, সৌফালে ৰাইজ। আৰু খুব সুন্দৰ এটা পৰিৱেশ, ভাল লাগিছে চাই, বুজিছেনে? আৰু এইফালে মন্দিৰ ভাগ। এতিয়া আমি সৌ মন্দিৰ ভাগলৈকে গৈ আছোঁ, ব'লক চাই আহোঁ। ইফালে আকৌ নন্দী মহাৰাজ বহি আছে। ইফালে লাহে লাহে এতিয়া সোমাই যাওঁ মন্দিৰৰ ভিতৰলৈ। গৈ লগ পাম সন্মুখতে। গৈ চাওক কিমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া 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 সেউজীয়া। সঁচাকৈ কিবা এটা ভাল লাগিছে চাই। আৰু এইফালে ৰাইজে পিকনিক পাৰ্টি, পিকনিক প্লেচ যিহেতুকে চাওক পিকনিক খাই আছে। আৰু এইফালে এতিয়া লাহেকৈ সোমাই যাম মাঘনোৱা দলৰ ভিতৰৰ অংশলৈ। সঁচাকৈ কিবা এটা ভাল লাগিছে চাই। এইফালে খুৰীহঁত যিহেতুকে আগে আগে গৈ আছে, ময়ো লগতে গৈ চাই আহোঁ, নহয় জানো? এইফালে মাইনা কেইটামানো লগ পালোঁ। মাইনাহঁত চালানে? কেনেকুৱা লাগিলে? ভাল লাগিলে। আৰু যিহেতুকে আমিও আহি আছোঁ, প্ৰথম আহিছোঁ চাই যাওঁ বুলি। অনুগ্ৰহ কৰি নিৰ্ধাৰিত কৰি দিয়া স্থানতহে বন্তি জ্বলাব, কাৰণ যিহেতুকে আমি বন্তি নজ্বলাওঁ। আমি ভিতৰলৈ সোমাই চাম একপাক। আৰু এইফালে খুব সুন্দৰ কিছু দৃশ্য। ভিতৰলৈ সোমাই চাওঁ কি আছে, কাৰণ যিহেতুকে ভিতৰলৈ সোমোৱা নাই আজিলৈকে। প্ৰথম আহিছোঁ যেতিয়া চাই যাব লাগে ন। অন্ধকাৰ। ভিতৰলৈ যাব পাৰি ন? ভিতৰলৈ যাব পাৰি নাই? হেৰি একদম এই মোবাইলৰ পোহৰটো নহ'লেও পোহৰ বেলেগ এটা পোহৰ আহি থাকে, মানে বেলেগ পাৰি ন? কি আছেনো? টৰ্চটো মাৰি চাওঁ। টৰ্চটো মানে এতিয়া টৰ্চ মাৰিবলৈ বেয়া হৈছে ন। এতিয়া বৰ্তমান এতিয়াতো বন্তি এগছ জ্বলি আছে যিহেতুকে। এইটো চাগে 12 মাহে জ্বলি থাকে ন? এই বন্তি গছ কিমান ধুনীয়া লাগি আছে চাচোন। সঁচাকৈ কিবা এটা ভাল লাগিল। আৰু যিহেতুকে ইমানৰ পৰা আন্ধাৰ, যিহেতুকে যিটো পাৰিলোঁ দেখুৱালোঁ। আৰু কেনেকুৱা পালে জনাব। আৰু এতিয়া এইফালে আমাৰ গোসাঁই পোৱালিটো আৰু ব'ল গোসাঁই ব'ল। এইফালে খুৰীয়ে বোলে কিবা অৰিহণা এটা দিয়ে, দেখিবগৈ নে? জগ দি থৈ আহক। এইফালে আমাৰ কুটুমনি, ব'লক দি থৈ আহকগৈ। একেবাৰে কাষৰ পৰা আহোঁ যে এয়াই আছিল মাঘনোৱা দলৰ বন্তিগছি। সঁচাকৈ কিবা এটা ভাল লাগিল চাই, প্ৰথম যিহেতুকে সোমাইছোঁ, নহয়নে? আখুৰি আহিছেনে? দি দিয়ক ইয়াতে। তেলেই নে পানীয়ে নে নাজানো আৰু। ব'ল। ফুৰা তাৰা। এইটো মাটিমাহ আৰু হাঁহ কণী, গোটেই ঘৰটো নেকি? হে? সঁচাকৈ মানে আহোমৰ ঐতিহ্যৰ, মানে আহোম ৰজাসকলে বনাই থৈ যোৱা, নহয় জানো? যিহেতুকে ইমান ইতিভিতি নাজানো, যিহেতুকে ইমান ইতিভিতি নাজানো, কাৰণ জনা কিছু ব্যক্তি থকাৰ কাৰণে ভাল লাগিলেহেঁতেন। কাৰণ আমাৰ কুটুমনি অকণমান জানে বোলে, কৈ দিলে ভাল লাগিলে। আমি ঘূৰি আহি পাই গ'লোহি ডিক্ৰং দলঙৰ সন্মুখত। গাড়ী কিমান ভিৰ হৈছে দেখিছে নাই? পুৰা ভিৰৰ মাজে মাজে লাহে লাহে আহি আছো আমিও। মানে দলংখন বনাই আছে, দলংখন যিহেতুকে বেয়া হৈ গৈছিল, সেইটো কাৰণে বনাই আছে, সেইটো কাৰণে ভিৰ লাগি যায়। দুই পাৰত মানে গাড়ীবিলাক খাৰা কৰি কিনে এটা ছাইডৰ পৰা প্ৰথম পঠাই, তাৰপিছতে ইটো ছাইডৰ পৰা পঠাব। চাব দেই, এয়া হ'ল ডিক্ৰং দলং, এয়া বনাই আছে।
এয়া ই গৈ আছে মানে কাৰ্গিল যুদ্ধলৈ ফালি চিৰি গৈছে বেচেৰা গৈ আকৌ তাতে ৰৈ দিবলগীয়া হ'ল কি আমি 5 টকা এটা দিয়া এলাহতো আমি খুচে 5 টকা দিবলৈ খোজকাঢ়ি আহিলে মানে কি হয় নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আগতে অকল খুচে গাড়ী আহোঁ আগতে বিষ খুব মানুহ নাছিলেও আগতে যাওঁতে আহোঁতে এতিয়া যিমান মানুহৰ বিষ বা কঁকালৰ প্ৰব্লেম নহয় অকল এই বেছি আৰাম বিচৰাৰ কাৰণে আগতে ঢেঁকী খুন্দি পেলানি পিঠা খুন্দে ধান চাউল উলিয়াই আজিকালিতো আৰু মিল এইখন দেখিছে নাই শৰাইঘাট দলঙৰ ওপৰত দলং মানে যেনেকে ঘৰৰ ওপৰত ঘৰ তাতে পৰি মোৰ সেই তেনেকে দলঙৰ ওপৰত দলং আৰু এতিয়া লাহে লাহে গৈ থাকিব লাগিব আৰু উপায় নাই মাজে মাজে বনাই আছে মানে এতিয়া এইটো চাইডত পুৰা ভিৰ লাগি আছে চাগে হেৰি চাওক ৰৈ আছে মানে চেপাটো মুখখন খুলি দিব সোমাম বুলি কি ৰৈ আছে চাওক দেখিছেনে কিমান ভিৰ লাগি আছে দেখিছে নাই উপায় নাই চবে মুঠবত কেনেকে সোমাও সেইটো চাই আছে একদম গুৱাহাটী যেন লাগি গৈছে আৰু দেই সঁচাকে কিমান দীঘল লাইন দিছে নাই মানে মোটামুটি 5 আলি পাই যায়গে এইয়া চব কিমান ভিৰ মানে দলংখনৰ কাৰণে পুৰা ভিৰ আজি আমাৰ বন্ধুৰ দোকানো পুৰা ভিৰ লাগি আছে নেকি এই চাওক মানে জানে আৰু যে এইডোখৰত গৈ ভিৰ লাগি থাকিব লাহে লাহে যাওঁ বুলি মানে আহি আছে এখোজ দুখোজকে আহি আছে চব উপায় নাই এতিয়া ফাইনেলি পাই গলোহি আমি 5 আলি একদম মানে বেটেৰীবিলাকক কি ক'ব আৰু সিহঁতেহে সবাসৰ আৰু এতিয়া মাৰৰ চোতত মৰকো হাগিবি হা আমি এনেকৈ যাম এইফালে অনিৰুদ্ধ থানলৈ যায় আৰু এইফালে লখিমপুৰ অভিমুখে ফাইনেলি আহি আমাৰ গাঁৱৰ ৰাস্তাটো পালোহি এতিয়া যিহেতুকে সোঁ চাইডে সোমাই যাম আৰু চাওক এইটোৱে হ'ল কণ্টপুৰ চাৰিআলি এতিয়া লাহেকৈ আমি ডাইনা চাইডত সোমাই যাম এইফালেদি এতিয়া আমি গাঁৱলৈ সোমাই গ'লোঁ এইখনেই হ'ল আমাৰ গাঁওখন কি হ'লে গোসাঁই বন্ধ থাকিলে যে তোৰ গাড়ীখন পাই গ'লোহি আহি ঘৰ যিহেতুকে এয়াই আমাৰ গাঁওখন লাহে লাহে সেউজীয়া পৰিৱেশৰ মাজে মাজে আমাৰ কালুৰি আছে নাই এই গোসাঁই ফুল এতিয়া গেট এইখন গেটৰ তলে দিয়ে এতিয়া আমি সোমাই যাম ফাইনেলি আহি পাই গ'লোহি ঘৰ এতিয়া লাহে লাহে এটা পেচেঞ্জাৰ নমাই আছো আৰু দেই আৰু এতিয়া লাহেকৈ গাড়ীখন ৰাখি লওঁ তাৰপিছতে আপোনালোক সকলোকে দিনজোৰা কাৰ্যসূচীৰে যি দেখাব পাৰিলোঁ দেখালোঁ এতিয়ালৈ যদি ভিডিঅ'টো চাই ভাল পাই তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই